পানীখিনি একদম কলকলকৈ তৰকাৰীখিনি উতল অহাত ইয়াত মই মাছ দি দিছোঁ 4 পিচ মাছ দিছোঁ আৰু একদম ধুনীয়াকৈ মাছখিনি ইয়াতে সিজিব দিম এনেকৈ বনোৱা মাছৰ তৰকাৰীখন খাবলৈ কোনে কোনে ভাল পায় আপোনালোকে কমেণ্টত জনাব আপোনালোকে কোনে কোনে বিলাহী মাছৰ টেঙা জোলকণ খাই ভাল পায় আজি মই তাকে বনাবলৈ লৈছোঁ এয়া মাছখিনি মই ধুনীয়াকৈ ধুই কৰি পেলাই হালধি নিমখ সানি লৈছোঁ এতিয়া ইয়াত কেৰাহীত তেল গৰম হৈছে ফ্ৰাই কৰিম আৰু এয়া মটৰ গুচাই লৈছোঁ আৰু বিলাহী 4টা বিলাহী মই কাটি লৈছোঁ অকণ টেঙা হ'লেহে মই ভাল পাওঁ মাছৰ জোলকণত প্ৰথমতে এয়া মাছখিনি মই ধুনীয়াকৈ একদম ভাজি লওঁ অসমীয়া মানুহেতো মাছৰ টেঙা বুলি ক'লে ভালেই পায় বাৰু আৰু কিছুমানে বেয়া পায় কিন্তু মই কিন্তু ভাল পাওঁ আৰু এনেকৈ ৰেচিপি ভিডিঅ' দিয়াৰ কাৰণে এজনে সদায় কমেণ্ট কৰি থাকে ভিডিঅ'ত যে বেলেগ কাম নাইকিয়া এইবিলাক দি থাকে আৰু হাউচৱাইফ হয় ঘৰত যিখিনি কৰা হয় সেয়াকে দিয়া হয় আৰু কি দিম আমিতো তেনেকৈ আৰু ট্ৰেভেলিং ব্লগ বা তেনেকুৱা বনাব নোৱাৰোঁ সদায় ক'লৈকো এনেকৈ গৈ কৰি থকা নহয় ঘৰতেই থকা হয় সেইকাৰণে আৰু এইটো মোৰ কুকিংটো মোৰ নিচা হয় সেইকাৰণে মই কুকিঙৰ ভিডিঅ' বেছি দিয়া হয় আৰু আপোনালোকে কাৰোবাৰ চাবলৈ মন নগ'লে নাচাব স্কিপ কৰিব যিসকলে ভাল পায় তেওঁলোকৰ কাৰণেহে আজিৰ ভিডিঅ'টো আৰু যিসকলে বেয়া পায় তেওঁলোকে নাচালেই ভাল পাম এনেই কমেণ্ট কৰি পেলাই লাভ নাইকিয়া আৰু এনেকুৱাবিলাক কমেণ্টে মোৰ মানে মনৰ হেৰিটো ভাঙিব নোৱাৰে মই দি গৈ আছোঁ দি যাম সেইটো পাৰ্চনেল কথা কাৰ কাৰ ভাল লাগে তেওঁলোকে চাব আৰু যাৰ ভাল নালাগে তেওঁলোকে নাচাব এয়া দেখিছেনে মই মাছখিনি প্ৰথমতে ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম তাৰপিছত ধুনীয়াকৈ জোলকণ বনাম মাছৰ আৰু এতিয়া যিহেতু বতৰটো বহুত ফাগুন মাহৰ শুকান হয় এনেকুৱা শুকান বতৰত মাছৰ টেঙা জোলকণ খাবলৈ বহুত টেষ্টি হয় আৰু শৰীৰৰ কাৰণেও ভাল আৰু আপোনালোকে জানে যে বিলাহীত বহুত পৰিমাণে পানী থাকে আৰু শৰীৰৰ পানীখিনি আমাৰ মানে যোগান ধৰাত এনেকুৱা ধৰণৰ জুলীয়া বস্তু আমি খাব লাগে সেইকাৰণে আজি বিলাহী মাছৰে টেঙা জোল বনাব লৈছোঁ আৰু এনেও মানে মই বিলাহী থাকিলে তেনেকৈ মাছ আনিলে টেঙা জোলেই বনাওঁ বহুত ভাল লাগে মোৰ বহু বছৰৰ আগতে মাইনাই মোক এটা কৈছিলে যে তুমি মা ইমান ধুনীয়াকৈ খানা বনোৱা কুকিং চেনেল এটা খুলি দিওঁ ইউটিউবত কিন্তু মই তেতিয়া ইউটিউবৰ বিষয়ে একো নাজানো তাৰপিছত ভিডিঅ' যে বনাব লাগে বা এইবিলাক আপলোড কৰিবলৈ একোৱেই নাজানো মই তাৰপিছত তেনেকৈ মই নাই নালাগে এইবিলাক মই কৰিবলৈ মন নাইকিয়া মই কৈছে ইমান ধুনীয়াকৈ বনোৱা তুমি চবেই তেনেকৈ বনাই তুমি বনাবাচোন সেইটো গ'ল তাৰপিছত মানে বেলেগৰ যেতিয়া মই ইউটিউব চাবলৈ ল'লোঁ বা বেলেগৰ ভিডিঅ'বিলাক চাবলৈ ল'লোঁ তাৰপিছত যেতিয়া ময়ো এখন এটা খুলিব পাৰোঁ সেইমতে এইটো চেনেলো মোক মাইনাই খুলি দিছে ফেচবুক হোৱাটছএপ চব গোটেইখিনি মাইনাই কৰি দিছে মই একো নিজে নাজানো আৰু আজি যেনেকৈ নহ'লেও প্ৰায় 400ই মোৰ ইউটিউবৰ ছাবস্ক্ৰাইবাৰ হৈছে ইয়াততো আপোনালোকে দেখিছে কিমানখিনি মোৰ ফলোৱাৰ্ছ হৈছে গতিকে আৰু আপোনালোকে বহুতখিনি মৰম দিছে মোৰ ভিডিঅ'বিলাকত তাৰ কাৰণে থেংক ইউ আৰু এনেকৈ চলাই যাম কোনো ফলৰ আশা নকৰি মোৰ যিটো ভাল লগা কাম সেইটো কৰি যাম আৰু আপোনালোকে মৰম চেনেহ দিব মছলা ব্যৱহাৰ নকৰাকৈ অকল পিঁয়াজ বা পাঁচফোৰণ দিয়ে একদম হেল্ডি আৰু ইমান টেষ্টি এখন মাছৰ জোল যে বনাব পাৰি সেইটো কথা আমাৰ অসমৰ বাদে বেলেগৰ মানুহে নাজানে বনাবই নাজানে তেওঁলোকে আৰু যে খায়ো চাগে পোৱা নাই অসমত আহোঁতে তেওঁলোকে খায় আৰু ইমান টেষ্টি আৰু হেল্ডি হয় এই মাছৰ জোলখন সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ হয়তো বাহিৰৰ কোনোবাই চাব পাৰে এনেকৈ যে মাছ বনাই খাব পাৰি সেইকাৰণেই এই মাছৰ জোলখন মই শ্বেয়াৰ কৰিলোঁ এই যে মাছৰ মূৰটো এইটো ভাজিছোঁ এইটোও মই বন্ধাকবিৰ লগত এখন ধুনীয়া চব্জি বনাম মাছৰ মূৰটো দি একদম জ্বলা চলা দি বনালে বহুত খাবলৈ টেষ্টি হয় বন্ধাকবিৰ লগত বহুতে দালিৰ লগত বনায় বা চাউলৰ লগত বনায় কিন্তু মই বন্ধাকবিৰ লগতে বনাম মাছৰ মাথাৰ মানে চব্জিটো এইটো ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ এয়া হৈ গ'ল আৰু গোটেই মাছখিনিও মোৰ ভজা হৈ গ'ল ৰঙাকৈ ভাজি লৈছোঁ এতিয়া এইখিনি তেলতে মই একদম মেথি আৰু হেৰি দি দিম অকণ কমাই লৈছোঁ নহ'লে বহুত ফুটে এই গৰম তেলখিনিতে এতিয়া মাছ ভজা তেলখিনিতে মই মেথি আৰু একদম সৰিয়হ দি দিম তাৰপিছত পিঁয়াজ আৰু পকা জলকীয়া দি দিম এইখিনি ফুটি পেলাই পূৰা হেৰি হৈ গ'লে এতিয়া মই ইয়াতে
পিঁয়াজ আৰু কাটি থোৱা অলপ মিহিকৈ কাটিছোঁ পকা জলকীয়া 2টা পকা জলকীয়া দিছোঁ আৰু কুটি থোৱা পিঁয়াজ দিছোঁ। এইখিনি ৰঙাকৈ ভাজি ল'ম। এয়া তাৰপিছতে ইয়াতে বিলাহীখিনি দি দিম আৰু নিমখ আৰু হালধি বিলাহীখিনিতে দিম মই। পিঁয়াজখিনি ভজা হৈ যোৱাত মই এই কাটি থোৱা বিলাহীখিনি দি দিম। এইখিনি অলপ ভালকৈ লৰাই ইয়াতে গলি যাবলৈ দিম। নিমখ আৰু হালধি ইয়াত দি দিম আৰু বেলেগ একো মছলা নিদিওঁ। নমাবৰ আগত কেইটামান ধনিয়া পাত দি দিম আৰু এনেকৈ বনালেও একে চিম্পুল হয় যদিও ইমান টেষ্টি হয় নহয় মাছৰ তৰকাৰীখন খাবলৈ। আৰু যেতিয়া মই মাছৰ টেঙা বনাওঁ তেতিয়া মানে নহৰু ব্যৱহাৰ নকৰোঁ। নহৰু গোন্ধটো তেতিয়া ভাল নলগা হয়। ইয়াতে জোখমতে নিমখ আৰু হালধি দি দিলোঁ আৰু ইয়াত কোনো জলকীয়া গুড়ি চুৰি কালাৰৰ কাৰণে ব্যৱহাৰ নকৰোঁ, কাৰণ বিলাহী দি বনালে এনেও তৰকাৰীখন বহুত ধুনীয়া কালাৰৰ হয়। আৰু মাছতে হওক বা মাংসতে হওক মই ঠাণ্ডা পানী ইউজ নকৰোঁ, সেইকাৰণে এই পানী গৰম কৰি আছোঁ। এতিয়া ইয়াতে মই মটৰখিনি আগতে গুচাই থৈছিলোঁ, এই মটৰখিনি দি দিম। বিলাহীৰ ৰসতে মটৰখিনিও সিজিবলৈ দিম। কেনেকুৱা টেষ্টি হয় আৰু এনেকৈ মানে মেথি আৰু হেৰি দি তেল মৰা মানে বিলাহী দিলে গোন্ধটো বহুত ধুনীয়া হয়। একেবাৰে জিভাৰ পানী পৰি যায়। দেখিছেনে কেনেকুৱা হৈছে? এইখিনি আৰু অলপ গলিবলৈ দিম আৰু এয়া একদম বিলাহীখিনি ধুনীয়াকৈ গলি গ'ল আৰু মটৰখিনিও সিজিছে। এতিয়া মই ইয়াতে উতলা পানীখিনি দি দিম। উতলা পানীখিনি দি দিলোঁ। এতিয়া এয়া অকণমান ডাঠ। এতিয়া মই একদম ভাজি থোৱা একদম মাছখিনি দি পেলাই মানে হেৰি আহিবলৈ দিম, উতল আহি পেলাই অকণ ডাঠ হ'বলৈ দিম। ইয়াৰ জোলতে মাছখিনি সিজিবলৈ দিম। এয়া মোৰ একদম মাছৰ টেঙা জোলকণ ৰেডি হৈ গ'ল। দেখিছেনে? একো কালাৰ নিদিয়াকৈ চিম্পুলকৈ বনাওঁতে কিমান ধুনীয়া কালাৰ হৈছে, টেষ্টটো বহুত ধুনীয়া হৈছে। এতিয়া আমি এখন খাম আৰু জুতি লগাই।